কষ্টখিনি কৰি আছোঁ। তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই। যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ। মই একেবাৰে চোৱাও নাই। এনে অখিল গগৈৰ ফেচবুক লাইভ মই ৰাতি চাওঁ। এইকেইটা দিন সেইটো সময় পোৱা নাই। তেওঁতো আগৰ পৰাই তেওঁতো ঢিঙৰে বিধায়িকা। কংগ্ৰেছৰ যিখিনি চিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে, সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক চিট, সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটক লৈ লাগি আছে? বাংলাদেশী মূলৰ মুছলিম চিট কেইটা। তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হ'ব, মাৰপিট হ'ব, যি হ'ব তাতেই হ'ব। বাকী জেগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে। আৰম্ভণিৰ দিন বটদ্ৰৱা থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালোঁ, ভাগৱতত সেৱা কৰিলোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিলোঁ। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম, লগে লগে আৰু নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে। সেইখিনি এতিয়াতো আৰু ইলেকশ্যনৰ 4-5 দিন ডিক্লেয়াৰ আৰু, গতিকে আৰু কেইটা দিন আছে ইলেকশ্যনৰ, পৰৱৰ্তী সময়ত চাব লাগিব। হয়, গৈ থাকোঁ। শাসকীয় পক্ষই ধুমুহাৰ দৰে প্ৰচাৰ চলাইছে আৰু বিৰোধী শান্ত হৈ বহি আছে। ফল্গু উৎসৱত আমাৰ মাজত সমবেত ভক্তপ্ৰাণ ৰাইজ, আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, শ্ৰী অম্লানজ্যোতি দেৱ গোস্বামী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডাঙৰীয়া, লাচিত বৰদলৈ ডাঙৰীয়া, থান পৰিচালনা সমিতিৰ সম্পাদককে আদি কৰি উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰতিবাৰেই বটদ্ৰৱা থানত ফল্গু উৎসৱৰ দিনা আহিবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা সৌভাগ্য হয়, কেতিয়াবা নহয়। এইবাৰ নিশ্চিতভাৱে মই সৌভাগ্যৱান বুলি বিবেচিত হৈছোঁ বা ভাবিছোঁ যে ফল্গু উৎসৱৰ দিনা থানত আহি সেৱা কৰাৰ এটা সুযোগ পালোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ। বিশেষ মই কথা ক'ব নোখোজোঁ, কাৰণ আমি সকলোৱে এই থানখনৰ উন্নয়নৰ বাবে চেষ্টা কৰি আছোঁ। অনাগত দিনতো আমাৰ প্ৰচেষ্টা নিশ্চিতভাৱে চলি থাকিব, যাতে আমি ইয়াত এটা অসমলৈ যিমান পৰ্যটক আহে এবাৰৰ বাবেও আহি যাতে গুৰুজনাক সেৱা কৰি যাব পাৰে, তাৰ বাবে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনলৈ গ্ৰহণ কৰি গৈ থাকিম।
আমি এটা কথা লক্ষ্য আমি উদ্বোধন কৰাৰ পিছত তাত ভাগৱতৰ আকৃতিও ৰখা হৈছে, কিন্তু তৎসত্ত্বেও কিছুমান মানুহে গৈ তাতে হিন্দী চিনেমা ৰীল বনাইছে, কিবা কৰিছে, তাকে লৈ মানুহে যথেষ্ট দুখো পাই আছে। সেইকাৰণে চৰকাৰে এটা মনতে সিদ্ধান্ত লৈছে যে আবিৰ্ভাৱ ক্ষেত্ৰতো জাতীয় সাজ পোছাক পৰিৱেশন কৰিলেহে তাতে যাব পাৰিব। অৱশ্যে 12 বছৰৰ তলৰ শিশুৰ কাৰণে আমি সেইটো নাৰাখোঁ, কিন্তু বাকী যিসকলে জাতীয় সাজ পোছাক পৰিধান কৰিব তেওঁলোকে যাব পাৰিব, যাতে আবিৰ্ভাৱ ক্ষেত্ৰখনৰ আমাৰ পবিত্ৰতা ৰক্ষা হয়। ইলেকশ্যনৰ পিছত মই আমাৰ আবিৰ্ভাৱ ক্ষেত্ৰত কেইবাটাও তাত ব্যৱস্থা সংযোজিত হৈ আছে। ইলেকশ্যনৰ পিছত ভগৱান পুৰুষে কৰিলে মই ইয়াতে আকৌ আহি এই গোটেই অঞ্চলটোৰ আৰু বেছি ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম, এই দুআশাই কৰি মই পুনৰ এবাৰ হলদু উৎসৱৰ সকলোকে শুভকামনা জনাই অসমবাসীক ফাকুৱাৰ শুভেচ্ছা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।